গাইজ আজি আপোনালোকক মানে AB UB APR ফায়াৰ ব্ৰিগেড লগতে যিখিনি আপোনালোকৰ ফিজিকেল টেষ্ট হৈ গৈছে বাকীবিলাকৰো আপোনালোকৰ ৰিটেন টেষ্ট কেতিয়া হ'ব সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে জনাম। আৰু মানে কালি এটা মই ভিডিঅ' বনাইছিলোঁ যিটো আপোনালোকে দেখিছে হয়তো ভেকেঞ্চি ৰিলেটেড বনাইছিলোঁ কাট অফ ৰিলেটেড। চ' তাত মানে ভেকেঞ্চিটো মানে আপোনালোকৰ AB UB 3900 কিমান চামথিং ভেকেঞ্চি আছিলে। চ' মই মানে নটিফিকেশ্যনখন ভালদৰে নাচালোঁ, মই ওপৰৰ পৰাই চালোঁ। চ' 5000 কিমান দেখিলোঁ ভেকেঞ্চিটো। চ' এইবাবে অলপ বনোৱাটো ভুল হৈছে, তেনেকুৱা টাইপৰ হ'ব। আপোনালোকে অলপ মিলাই কৰি ল'ব সেইটো কাট অফটো, যিটো কাট অফৰ ভিডিঅ' বনাইছিলোঁ আপোনালোকে দেখিছে হয়তো। চ' সেইটো কাৰণে মই গম নাপালোঁ, মানে নটিফিকেশ্যনখন ভালদৰে পঢ়িছিলোঁ যদি মানে APR ফায়াৰ ব্ৰিগেড ETCটো মই নাচালোঁ, মানে কি টোটেল AB UB ভেকেঞ্চি বুলি ভাবিলোঁ 5500 কিমান ভেকেঞ্চি আছিল। চ' সেইটো বাবে আপোনালোকে নিজে সেইটো ভিডিঅ'টো চাই বুজি ল'ব কেনেকৈ কি হ'ব কাট অফটো, নিজে অনুমানিক এটা আইডিয়া কৰিব। বাকী এতিয়া আপোনালোকৰ AB UB APR ফায়াৰ যিখিনি আপোনালোকৰ ফিজিকেল টেষ্ট হৈ গৈছে সেইখিনি ৰিটেনটো কেতিয়া হ'ব আপোনালোকক সেইটো বিষয়ে ক'বলৈ আজি মই এই ভিডিঅ'টো বনাইছোঁ। প্ৰথম কথাটো হ'ল আপোনালোকৰ মানে কি যিহেতু এতিয়া আপোনালোকৰ ফিজিকেল টেষ্ট খতম হৈ গৈছে, ফিজিকেল টেষ্ট খতম যোনদিনাখন হৈছে, যোনদিনাখনৰ পৰা মানে ফিজিকেল টেষ্ট হয় মানে এনেই আগৰ মতে বা আপোনালোকৰ 2022 বা 20 যেনেকৈ হৈছে সেইটো মতে আপোনালোকৰ ফিজিকেল টেষ্ট শেষ হোৱাৰ পিছত আপোনালোকে নাইকমে আপোনালোকে 25 দিন to 30 দিন পাবই। মানে কি আপোনালোকৰ যিটো কাট অফ মাৰে, কাট অফটো মৰাৰ পিছত আপোনালোকে 25 দিন to 30 দিন পাব। আপোনালোকে সেইটো কথা মনত ৰাখিব। আপোনালোকে এতিয়া ফিজিকেল টেষ্ট কোনদিনাখন শেষ হৈছে আপোনালোকে যোন গমটো পায়ে চবেই সকলোৱে চাগে কিমান তাৰিখে শেষ হৈছে। চ' তাৰপৰা আপোনালোকে 25 দিন to 28 দিন প্লাছ কৰক। আৰু লগতে আপোনালোকৰ ফিজিকেল টেষ্টৰ যিটো কাট অফ মাৰিব, কাট অফ মৰাৰ পিছতে আপোনালোকৰ এডমিটটো লগতে ওলাব। বেছি হয়তো কাট অফৰ লগতে কিছুমানৰ এডমিট ওলাই যায়, হয়তো কেতিয়াবা দুদিনমান দেৰি হয় এডমিট লিংকটো খোলোতে, আৰু কিছুমানৰ কাট অফো সমানে মাৰে আৰু লগতে এডমিট কাৰ্ড ডাউনলোডো আহি যায়। চ' ৱেবছাইটত যিটো SLPRB ৱেবছাইট আছে, মানে আপোনালোকৰ যিটো কাট অফ মাৰে কাট অফৰ লগতে আপোনালোকৰ ছাইডত লিংক আহি যায়, গম পাইছে? কাট অফ লিষ্ট আহে ছাইডত, আৰু লগতে আপোনালোকৰ যাৰ নাম আছে এডমিট কাৰ্ড ডাউনলোড বুলি আহে। চ' তেনেকুৱা ধৰণৰ হয়। চ' মানে কি যদি আপোনালোকৰ ছিংগুলকৈ কাট অফ লিষ্ট আহে, ছিংগুলকৈ কাট অফ লিষ্ট আহিলে আপোনালোকৰ কি হ'ব, তাৰপিছতো আপোনালোকৰ 10-12 দিন লৈ লয়। মানে যদি ছিংগুলকৈ কাট অফ লিষ্ট আহি যায়, প্ৰথম কাট অফ লিষ্ট মাৰিবলৈ তাৰপিছত বোলে আপোনালোকৰ পৰ্টেলটো যদি পৰ্টেলটো খোলে মানে কি আপোনালোকৰ কাট অফ লিষ্ট মৰাৰ পিছত যিটো মানে আপোনালোকৰ ৰিটেন টেষ্টৰ কাৰণে এডমিট ডাউনলোডৰ কাৰণে যিটো পৰ্টেল খুলিব বা লিংকটো খুলিব, তেতিয়ালৈ আপোনালোকৰ 10 দিনমান লাগি যায়, 10-12 দিন। চ' সিমানখিনি সময় লাগিব। আপোনালোকে অনুমানিক আইডিয়াটো কৰিব পাৰে আপোনালোকৰ ফিজিকেল কোন তাৰিখ খতম হৈছিলে, আপোনালোকৰ সেইটো কথা মনত ৰাখি পিনে আপোনালোকে তাৰপৰা আপোনালোকে 35 days to 38 days to 40 days 35 to 40 days আপোনালোকে ধৰি থৈ দিয়ক। তাৰ বাহিৰেও আপোনালোকৰ ৰিটেনটো মোৰ ফালৰ পৰা আপোনালোকৰ মই জানুৱাৰীত কৈ থৈছোঁ, জানুৱাৰীত আপোনালোকৰ ৰিটেন 100% হ'ব। যদি আপোনালোকৰ মানে কি বুলি কয়, আপোনালোকৰ ইলেকশ্যনটোৱে যদি ডিষ্টাৰ্ব নলগায়। আপোনালোকে সকলোৱে গম পায় ইলেকশ্যন আহি আছে, পঞ্চায়ত ইলেকশ্যন, যিহেতু এতিয়ালৈকে ডেটটো ফিক্স হোৱা নাই। ইলেকশ্যনৰ কাৰণে অলপ খেলি মেলি হ'ব পাৰে। ইলেকশ্যনটো যদি হৈ যায় তেতিয়া আপোনালোকৰ এক্সামটো পিছুৱাব পাৰে, যিহেতু ইলেকশ্যনৰ সময়ত চৰকাৰী কাম কাজ কৰিব নোৱাৰে, কোড অফ কণ্ডাক্ট লাগে যিহেতু ইলেকশ্যনৰ সময়ত। চ' সেইবাবে যদি ইলেকশ্যনৰ ডেটটো গম পালে মই আপোনালোকক জনাম বাৰু। ইলেকশ্যনটো যদি হৈ যায় তেনেকুৱা টাইমত তেতিয়া আপোনালোকৰ হয়তো এক্সামটো পিছুৱাৰ চান্স আছে। সেইটো কাৰণে আপোনালোকক জনাই দিছোঁ, যিহেতু চৰকাৰেতো সোনকালে পতাৰ কথাই কৈ আছে। চৰকাৰে মানে আপোনালোকৰ যিমান জল্দি হয় সিমান জল্দি পাতাৰ মানে চিন্তা কৰি আছে, বুজিছে নহয়? চ' সেইটো কাৰণে মোৰ মতে আপোনালোকৰ জানুৱাৰী মানত ৰিটেনটো হৈ যাব। আৰু ৰিটেনটো হোৱাৰ পিছত আপোনালোকৰ ভাইভা, যিটো কথা কৈ আছোঁ ভাইভা, ৰিটেনটো হোৱাৰ পিছত ৰিটেন পাছ কৰাৰ পিছতে ৰিটেনৰ ৰিজাল্ট দিয়াৰ পিছত ভাইভালৈ আপোনালোকে বেছি দিন নাপায়, কাৰণ ভাইভাত কেণ্ডিডেট কম হয়। যিহেতু কেণ্ডিডেট কম হোৱাৰ লগে লগে আপোনালোকৰ মানে কি সেইকেইটা কেণ্ডিডেটৰ ভাইভা পাতোঁতে বেছি টাইম নালাগে, সেইকাৰণে এডমিটটো লগতে ৰিলিজ কৰি দিয়ে। সেইটোৱে কথা। আৰু এক্সপেক্টেড আৰু আপোনালোকৰ যিটো SI আছে সেইখিনিও আপোনালোকৰ জানুৱাৰী মানতে হোৱাৰ চান্স আছে, যদি ইলেকশ্যনে খেলি মেলি নলগায় মানে। আৰু লগতে ADR স্কিল টেষ্ট এইবোৰো মানে জানুৱাৰী মানত কৰা কথা চৰকাৰে সিদ্ধান্ত কৰি আছে। আপোনালোকক মই কৈছোঁৱে, যিহেতু চৰকাৰী সিদ্ধান্ত মানে এতিয়া বৰ্তমান চৰকাৰে সিদ্ধান্ত লৈছে আপোনালোকক সোনকালে, যিমান পাৰে সোনকালে মানে কামখিনি কৰি ক্লিয়াৰ কৰিবলৈ বিচাৰি আছে। যিহেতু আপোনালোকৰ মে 10 তাৰিখে আপোনালোকৰ 10-15 তাৰিখে আপোনালোকৰ এপইণ্টমেণ্ট দিব লাগিব, বুজিছে নহয়? সেইটো টাৰ্গেট, চৰকাৰৰ টাৰ্গেট আপোনালোকৰ মে 10 তাৰিখে। আৰু আপোনালোকে এইটো কথা চিন্তা কৰি যে নাথাকিব যে আপোনালোকৰ ৰিটেনৰ কেতিয়া আহিব, কাট অফ কেতিয়া আহিব, এইবোৰ চিন্তা কৰি বাদ দিয়ক। আপোনালোকৰ মে 10 তাৰিখৰ ভিতৰত আপোনালোকে মে মাহটোৰ ভিতৰত মানে আপোনালোকে এপইণ্টমেণ্ট পাব, চাকৰিত যোগদান কৰিব পাৰে। সেইটো ভাবি আপোনালোকে চিন্তা কৰক, পঢ়া শুনা ষ্টাৰ্ট কৰক। আৰু এইটো ভাবি লাভ নাই যে আপোনালোকে ৰিটেন টেষ্ট কেতিয়া হ'ব, কি হ'ব কি নহ'ব, স্কিল টেষ্ট কেতিয়া হ'ব, এইবিলাক চিন্তা কৰি লাভ নাই। সেইটোৱে বস্তু আপোনালোকক মে 10 তাৰিখে এপইণ্টমেণ্ট ল'বলৈ মন আছে যদি আপোনালোকে ভালদৰে এতিয়া যিখিনি প্ৰিপেৰেশ্যন আছে সকলোখিনি কৰি থাকক। আৰু লগতে আপোনালোকৰ মানে কি প্ৰিপেৰেশ্যনখিনিৰ লগতে আপোনালোকৰ এনেকুৱা কমে প্ৰিপেৰেশ্যন কৰক যে মই এবাৰ ঘৰত এটা চাকৰি ল'মেই, আৰু লগতে মা দেউতাৰ মুখত স্মাইল এটা আনিম বুলি মানে ভাবক। আৰু যোনখিনি আপোনালোকৰ হিংসা কৰে এইখিনিক জ্বলাম বুলি আপোনালোকে এটা টাৰ্গেট লৈ ভালদৰে পঢ়ক। যদি পঢ়িব মন নাই আপোনালোকৰ মা দেউতাৰ মুখলৈ চাব, যিহেতু
চবৰে আপোনালোকৰ 20-22 বছৰ বা 25 বছৰ হৈ গৈছে, যিহেতু মা দেউতা অলপ হ'লেও এজ হৈ গৈছে, দিনক দিনেতো মা দেউতা সদায় য়ং হৈ নাথাকে, আপোনালোকৰ এজ হৈ গৈ থাকিব, যিহেতু আপোনালোক য়ং হৈ আছে, মা দেউতাক চাব লাগিব। চ' এইটো কাৰণে আপোনালোকে মা দেউতাৰ মুখখনৰ কথা ভাবি আপোনালোকে এইকেইদিন বস্তুটো আপোনালোকে মেহনত কৰক, যিমান পাৰে মেহনত কৰক। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, মই বেছি টপিকলৈ নাযাওঁ। চ' যদি ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।